স্বাগতম সকলোকে মই দিলদাৰ আৰু আপুনি চাইছে ষ্টুডিঅ' ৰক্স আছামিজ গাইজ আজিৰ কুৱেশ্যনটো এটা কিউৰিয়াছ কুৱেশ্যনছ যে জাহাজ কেনেকৈ উৰে আকাশত সেই বিষয়ে আজি কিছু কথা কম গাইজ জাহাজ হৈছে হিউমেন সভ্যতাৰ মানৱ সভ্যতাৰ এটা এডভান্স ক্ৰিয়েশ্যনছ 19th চেঞ্চুৰীৰ পৰা মানে মানুহবিলাকে বিভিন্ন ধৰণৰ সাইন্টিষ্টবিলাকে বিভিন্ন ধৰণৰ এৰোস্পেচ এৰোনটিক্যাল ইঞ্জিনিয়াৰবিলাকে ট্ৰাই কৰি আছিল যে জাহাজ উৰাবলৈ বিভিন্ন ধৰণৰ মডেলবিলাক বনাইছিল কিন্তু সিহঁত সাকসেস হ'ব পৰা নাছিল এট লাষ্টত গৈ ব্ৰাইট ব্ৰাদাৰ্ছে 1903 জাহাজৰ প্ৰথমটো মডেল মানে আকাশত উৰাবলৈ সক্ষম হৈছিল এয়াৰপ্লেনৰ মডেল সো মই আপোনাক কম জাহাজ উৰে কেনেদৰে গাইজ মানে সিম্পলি এটা এক্সাম্পল দিও আপুনি ভাবিব পাৰে যে সাপোজ এখন বাইকটোত যেতিয়া স্পীডটো বঢ়োৱা হয় এক্সেলাৰেটৰটো দিয়া হয় আৰু বাই চান্স সাপোজ 10 জন বা 20 জন মানুহ একেলগে হৈ যদি বাইকখন পিছফালে যদি মানে এটা ফোর্স দিয়ে টানি ৰাখিবলৈ মানে টানি ধৰি ৰাখিব বিচাৰে প্লাস বাইকখনৰ কি কৰা হৈছে যে এক্সেলাৰেটৰটো পুৰা বঢ়োৱা হৈছে স্পীডটো বঢ়াইছে তেতিয়া কি হ'ব ফ্ৰন্ট যেটো হুইল আছে আগৰ চকাটো এনেকৈ ডাং খাই যাব মানে বাইকটো তেনেকুৱা হৈ যাব মানে ইনক্লাইন হৈ যাব তো এক্স্যাক্টলি সেম মানে পিছত কি হৈছে কাৰণ পিছত যেতিয়া ফোর্সটো দিয়া হয় পিছত মানুহে যেতিয়া টানি ধৰিব বিচাৰে তেতিয়া আগৰ চকাটো ডাং খাই যায় সেম কনসেপ্ট গাইজ জাহাজ যেতিয়া উৰে জাহাজ উৰাৰ সময়ত জাহাজটো এনেকৈ উঠে প্ৰথমে সো পিছত এটা ফোর্স আহে সেই ফোর্সটো কৰ পৰা আহে মানে জাহাজে পুৰা স্পীড দিয়ে এক্সেলাৰেটৰ দিয়ে যেটো হৰাইজন্টাল উৰিবলৈ কোনো এক্সেলাৰেটৰ নাই মানে যেটো আপুনি গাড়ী এখনত যিমান এক্সেলাৰেটৰ দিব গাড়ীখন হৰাইজন্টাল গৈ থাকিব কিন্তু জাহাজখনত এক্সেলাৰেটৰ দিয়াৰ লগে লগে এটো এনেকুৱা হোৱা ষ্টাৰ্ট কৰে মানে ইয়াত এটা ফোর্স আছে যেটো এই বস্তুটো টানি ধৰি ৰাখে আৰু এটো জাহাজৰ ফ্ৰন্ট হয় এটো বেক সাইড হয় এটো টানি ধৰি ৰাখিছে আৰু এটো তেনেকৈ আপোনাৰ ইনক্লাইন হৈ উঠি আছে জাহাজটো তো কি ফোর্স আছে ইয়াত সেই বিষয়ে আজি কিছু কথা কম গাইজ ইয়াত সাইন্টিফিক কিছু কাৰণ আছে মই আপোনাক কৈছো যে নিউটনৰ তৃতীয় সূত্ৰটো জাহাজৰ যেতিয়া মডেলটো বনাইছিল তেতিয়া ইউজ কৰিছিল নিউটনৰ তৃতীয় সূত্ৰ মতে জাহাজখন উৰে আৰু সেকেন্ড হৈছে এয়াৰফল এটা টেকনলজি আছে গাইজ এয়াৰফল টেকনলজি মই আপোনাক ধুনীয়াকৈ বুজাই আপুনি এটা স্ক্ৰিনত ফটো দেখি আছে যে এয়াৰফল একচুয়ালি কি হয় এয়াৰফলৰ জাহাজৰ যেটো শেপ আছে ন সেই শেপটো এটা এয়াৰফলৰ আকাৰৰ দৰে হয় মানে এয়াৰফলৰ যেটো মডেল সেই মডেলটোৰ দৰে আৰু হেতু কিয় বনোৱা হৈছে আপোনাক মই ভালদৰে বুজাই দিম এতিয়া মেইন কথাটো হৈছে প্ৰথমে আৰম্ভ কৰো জাহাজখন উৰাৰ পৰা সাপোজ জাহাজখন গৈ আছে হৰাইজন্টালি গৈ আছে জাহাজখনে যদি ইঞ্জিনৰ স্পীডটো বঢ়াব তেতিয়া হৰাইজন্টালি গৈ থাকিব আৰু স্পীড ইমানেই বঢ়াব যেটো প্ৰপালশন স্পীড বুলি আমি কওঁ তামাম স্পীড বঢ়াব আৰু তাৰ লগে লগে যেটো এয়াৰফল আছে এয়াৰফলটো কি হয় সাপোজ গাইজ মই আপুনি স্ক্ৰিনত দেখা পাই আছে মই আপোনাক এনালিটিক্যালি এনে কৈ আছো যে সাপোজ জাহাজখন এনেকৈ গৈ আছে আৰু এটো বেক সাইড হয় সো জাহাজ গৈ থকা মানে আমাৰ এইফালে কি আছে এটো মানে বায়ু আছে ন এয়াৰ আছে সো যিমান স্পীডত যাব এয়াৰটো সিমান স্পীডত বেক সাইডত আহি থাকিব মানে জাহাজটো তেনেকৈ যিমান স্পীড যাব এয়াৰবিলাক পিছফালে আহি থাকে আৰু জাহাজৰ স্পীড যিমান বেছি হ'ব প্ৰথমে এয়াৰটো সিমান স্পীডত বেকফালে আহি থাকিব আৰু বেকফালে অহা এয়াৰৰ স্পীড যিমান বেছি হ'ব সিমান ওপৰফালে উঠিব কিয় কাৰণ তাৰ পিছফালে জাহাজৰ যেটো পিছফালে উইংছ আছে উইংছটো কি হয় জাহাজখনৰ উইংছটো আপুনি চাব আপুনি স্ক্ৰিনত চাই আছে উইংছটো ডাউন হৈ যায় মানে উইংছৰ বহুত পাৰ্টস আছে জাহাজখন ওপৰত উঠাৰ লগে লগে উইংছ বিলাক ডাউন হৈ যায় যাৰ ফলত এটা লিফ্ট ফোর্স পায় আৰু সেই লিফ্ট ফোর্সটো দিয়ে যিমান প্ৰপালশন স্পীডত যায় আৰু পিছফালে যেটো ফোর্স আহে যেটো পিছফালে বস্তুটো মানে আপোনাক ডাউন কৰি ৰাখে পিছফালে যেটো মানে নেগেটিভ এটা ফোর্স দিয়ে সেই বস্তু এয়াৰফলৰ কাৰণে হয় যেটো এয়াৰবিলাক মানে বৈ থাকে আৰু সেই বস্তু কেনেকৈ ক্ৰিয়েট হয় গাইজ জাহাজৰ যেটো উইংছ আছে উইংছৰ ওপৰৰ এটা পাৰ্ট আছে তলৰ এটা পাৰ্ট আছে যেতিয়া জাহাজবিলাক পুৰা স্পীডত গৈ থাকে মানে মই আপোনাৰ টেক অফৰ কথা কৈ আছো যেটো মানে উঠিব আৰু উঠাৰ সময়ছোৱাত ওপৰত এটা প্ৰেছাৰ ক্ৰিয়েট হয় কাৰণ এয়াৰ ভেলোচিটি ওপৰত বেলেগ থাকে তলত জাহাজৰ উইংছৰ তলত আৰু উইংছৰ ওপৰত দুইটা মানে এয়াৰ ভেলোচিটি বেলেগ থাকে সো প্ৰেছাৰ এটা ক্ৰিয়েট হয় যাৰ ফলত এটা ফোর্স ক্ৰিয়েট হয় আৰু সেই ফোর্সটোৱে কি কৰে যেটো মানে এয়াৰফল যেটো পিছফালে যেটো আপোনাৰ আছে এই ফলটোক মানে জাহাজৰ পিছফালটোক এটা নেগেটিভ ফোর্স দিয়ে যাক ড্ৰিফ্ট ফোর্স বুলি কোৱা হয় আৰু সেইটো ফোর্সৰ কাৰণে জাহাজটো আগফালে ওপৰলৈ উঠে
তো গাইজ মই আকৌ কৈছো শৰ্ট কৰি যে জাহাজখন ওপৰলৈ কিয় উঠে যে সাপোজ জাহাজখন মাটিৰে গৈ আছে এতিয়া উঠিব জাষ্ট মাটিৰে গৈ থকা সময়ত পুৰা স্পীড ইঞ্জিনত পাইলটে পুৰা স্পীড দিয়ে স্পীডটো যিমানে স্পীড দিয়ে সিমানে কি হয় ই হৰাইজন্টেলি গৈ থাকিব কিন্তু জাহাজখনৰ মডেলটো এনেকুৱাভাৱে বনোৱা হৈছে যে এয়াৰফয়েল টেকনলজিটো ইউজ কৰা হৈছে যাৰ ফলত এয়াৰবিলাক পিছফালে আহে যাৰ ফলত পিছফালে এটা ফোৰ্স ক্ৰিয়েট হয় যেটো ফোৰ্স ডাউনৱাৰ্ড ফোৰ্স মানে তলফালে ক্ৰিয়া কৰে আৰু লিফ্ট ফোৰ্সটো কি হয় গাইজ লিফ্ট ফোৰ্সটো তলফালে ক্ৰিয়া কৰিলে জাহাজটো ওপৰলৈ লিফটিং হোৱা আৰম্ভ হয় যাৰ ফলত যেটো উইংছ আছে উইংছ বিলাক আপুনি ফটোত দেখা পাই আছে উইংছ বিলাক ডাউনৱাৰ্ড ডাইৰেকশনত থাকে জাহাজখন টেক অফ হৈ গৈছে জাহাজখন উৰি মানে ওপৰলৈ উঠি গৈছে ওপৰলৈ উঠি যোৱাৰ পিছত গাইজ কনষ্টেন্ট ভাৱে গৈ থাকে আৰু জাহাজ যেতিয়া কনষ্টেন্ট ভাৱে সাপোজ তেনেকে গৈ আছে গৈ থকাত কিছুমান ফোৰ্সে ক্ৰিয়া কৰে সব জাহাজখন গৈ আছে জাহাজখন কিয় তললৈ পৰি নপৰে কাৰণ তললৈ পৰে যেটো গ্ৰেভিটেশনাল ফোৰ্স আছে ইয়াতে নিউটনৰ থাৰ্ড লটো ইউজ হয় গ্ৰেভিটেশনাল ফোৰ্সটোৱে জাহাজখনক তলফালে নামাই আনে কিন্তু লিফটিং ফোৰ্স এটা ক্ৰিয়েট হৈ আছে যেটো সেম এমাউন্ট অফ ফোৰ্স যাৰ বাবে ফোৰ্সটো ৰিজাল্টেন্ট ফোৰ্সটো 0 হৈ যায় সাপোজ এইফালে যেটো গ্ৰেভিটেশন আছে 80 নিউটনছ গ্ৰেভিটেশনাল ফোৰ্স আৰু যেটো আপোনাৰ লিফটিং ফোৰ্স আছে এক্স্যাক্টলি -80 নিউটনছ সো দুইটা ফোৰ্স কি হয় সমান হোৱাৰ কাৰণে আৰু ডাইৰেকশনস অপোজিট অফ কোৰ্স যাৰ বাবে জাহাজটো নিউট্ৰেল থাকে আৰু জাহাজটো সিধা গৈ থাকে আৰু জাহাজৰ যেটো ইঞ্জিন আছে গাইজ ইঞ্জিনটো আপোনাৰ কি হয় জাহাজৰ ইঞ্জিনটোৰ নাম হৈছে টাৰ্বোফেন এনেকুৱা এটা ইঞ্জিন যেটো যিমান স্পীড আপুনি মানে ইঞ্জিনৰ পাৱাৰটো যিমান বহাব সিমান কি হয় যে থ্ৰাষ্ট ফোৰ্স মানে যেটো মানে প্ৰপালশন ফোৰ্সটো ক্ৰিয়েট হয় প্ৰপালশন মানে স্পীড যোৱাৰ যেটো ফোৰ্স মানে এইটো ডাইৰেকশনত সেই ফোৰ্সটো সিমান বেছি ক্ৰিয়েট হয় আৰু এইটো ডাইৰেকশনত মানে পিছফালে যেটো ফোৰ্সে ক্ৰিয়া কৰে এইটো ড্ৰেগ ফোৰ্স বুলি কোৱা হয় যেটো আগফালে গৈ থাকে এইটো প্ৰপালশন ফোৰ্স বা থ্ৰাষ্ট ফোৰ্স পিছফালে যেটো মানে অপোজিট ফালে যেটো ক্ৰিয়া কৰে সেইটো ড্ৰেগ ফোৰ্স বুলি কোৱা হয় সো গাইজ জাহাজখন সাপোজ এনেকৈ গৈ আছে সো প্ৰপালশন ফোৰ্সটো এইটো দিহত ফোৰ্সটো বেছি হ'ব লাগিব সাপোজ এইটো এতিয়া জাহাজখন টাৰ্ন ল'ব কাৰণ ৰাস্তাটো সিধা নহয় এভিয়েশনৰ আপোনাৰ যেটো ডাইৰেকশনত যেটো ট্ৰেক আছে আপুনি এইটো টাৰ্ন ল'ব আপুনি সাপোজ এনেকৈ মানে এটা টাৰ্ন ল'ব লাগে তেতিয়া কি কৰে জাহাজটো জানে না কাৰণ হেতু এটা মানে ডেঞ্জাৰাস এটা পজিশন হয় জাহাজ যেতিয়া টাৰ্ন লয় তেতিয়া জাহাজৰ যেটো দুটা সাইডত যেটো উইংছ আছে সেই উইংছত সাপোজ উইংছত কি কৰে গাইজ যে এটা সাইডৰ উইংছটো ফোৰ্সটো কম কৰি দিয়ে আন এটা সাইডত মানে উইংছত ফোৰ্স কেনেকুৱা হয় সাপোজ এই বস্তুৰে এনেকুৱা হৈ গৈছে এইটো হৈছে আপোনাৰ লেফট সাইডৰ এইটো ৰাইট সাইডৰ উইংছ আছে সো যেতিয়া উইংছটো কি হয় এইটো সাইডৰ উইংছটো যেতিয়া ফোৰ্স কম হৈ যায় তেতিয়া প্ৰেসাৰ ক্ৰিয়েচন কম হয় আৰু এইটো সাইডৰ ফোৰ্সটো বেছি হলে প্ৰেসাৰটো বেছি ক্ৰিয়েট হয় যাৰ ফলত এইটো এনেকুৱা থাকে আৰু এইটো কম ফোৰ্সৰ কাৰণে এনেকুৱা থাকে যেতিয়া উইংছটো অফ এনেকুৱা হৈ যায় জাহাজটো এনেকৈ টান লয় তো এক্স্যাক্টলি মানে ইহঁতৰ উইংছত পুৰা টেকনলজি আছে আৰু কেনেকৈ প্ৰেসাৰ বিলাক ক্ৰিয়েট কৰা যায় কম ক্ৰিয়েট কৰা যায় ফোৰ্স বিলাক কেনেকৈ ক্ৰিয়েট হয় সেইবিলাক উইংছত পুৰা টেকনলজি বিলাক ইউজ কৰা হৈছে গাইজ সো টাৰ্ন বিলাক কেনেকৈ লয় আৰু অফ কোৰ্স এইটো টাৰ্ন ললে এইফালে প্ৰেসাৰটো কম ক্ৰিয়েট কৰে যাৰ ফলত এইটো টাৰ্ন লয় লেফট বা ৰাইট টেন জাহাজে লয় আৰু কনষ্টেন্ট যাব পাৰে যেতিয়া ফোৰ্সটো মানে আপোনাৰ এইটো ফোৰ্স যেতিয়া ৰিজাল্টেন্ট ফোৰ্স 0 হৈ থাকে প্লাস যেটো প্ৰপালশন ফোৰ্স আৰু লিফ্ট মানে ড্ৰেগ ফোৰ্সটো কম থাকে প্ৰপালশনটো বেছি থাকে তেতিয়া জাহাজটো হাই স্পীড গৈ থাকে এতিয়া কথা হৈছিল যে গাইজ ল্যান্ডিং কেনেদৰে কৰে গাইজ যেতিয়া ল্যান্ডিং কৰে জাহাজটো তেতিয়া জাহাজটো এনেকৈ হয় জাহাজৰ উইংছ বিলাক ওপৰলৈ উঠাই দিয়ে মানে উইংছ বিলাক ডাউনত নামাই দিলে কি হয় গাইজ জাহাজৰ যেটো লিফ্ট ফোৰ্স আছে ন সেই ফোৰ্সটো কমি যায় মানে সাপোজ জাহাজখন এতিয়া নামিব জাহাজখন এনেকৈ নামিব তো কি হ'ব গাইজ জাহাজৰ যেটো লিফ্ট ফোৰ্স আছে ওপৰ ফালে যেটো ফোৰ্স ক্ৰিয়া কৰি আছে সেই ফোৰ্সটো কমি যায় কাৰণ উইংছ বিলাক সিহঁতে বেকা কৰি দিয়ে যাৰ ফলত যেটো এয়াৰ ডিপ্ৰেছন আছে এয়াৰ ডিপ্ৰেছনটো তলফালে কমি যায় প্ৰেসাৰ ক্ৰিয়েচন কমি যায় যাৰ ফলত ওপৰ ফালৰ ফোৰ্সটো কমি যায় গ্ৰেভিটেশনাল ফোৰ্সটো তলফালৰ ফোৰ্সটো বাঢ়ি যায় এজ ওয়েল এজ আৰু কি হয় যেটো ড্ৰেগ ফোৰ্স আছে গাইজ ড্ৰেগ ফোৰ্সটো খুবেই বাঢ়ি যায় কাৰণ সিহঁতে থ্ৰাষ্ট ফোৰ্সটো কমাই দিয়ে আৰু থ্ৰাষ্ট ফোৰ্স মানে কমপ্লিকেটেড হৈ আছে গাইজ ভিডিঅ'টো থ্ৰাষ্ট ফোৰ্স মানে গাইজ যেটো প্ৰপালশন ফোৰ্স সাপোজ জাহাজটো এনেকৈ ফৰৱাৰ্ড মুভমেন্টত আৰু পিছফালে যেটো আছে ড্ৰেগ ফোৰ্স সো ড্ৰেগ ফোৰ্সটো ল্যান্ডিংৰ সময়ত বাঢ়ি যায় থ্ৰাষ্ট ফোৰ্সটো কমি যায় আৰু লিফটিংটো কমি যায় গ্ৰেভিটেশনাল বাঢ়ি যায়
যাৰ ফলত কি হয় গাইজ জাহাজটো এনেকুৱা হোৱা ষ্টাৰ্ট কৰে আৰু লাহে 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 লেণ্ডিং হোৱা ষ্টাৰ্ট কৰে আৰু লেণ্ডিং হোৱাৰ সময়ছোৱাতেই কি হয় গাইজ আপুনি দেখা পাব যে ইঞ্জিন টাৰ্বোফেন যিটো ইঞ্জিন আছে ইঞ্জিনটো খোল খাই যায় কাৰণ যিটো অতিৰিক্ত প্ৰেছাৰ ক্ৰিয়েট কৰিছিল চলি থকা সময়ত সেই প্ৰেছাৰটো বাহিৰলৈ ওলাই দিয়ে যাৰ ফলত এটা স্মুথ লেণ্ডিং হৈ যায় চ' গাইজ এইখিনি আছিল জাহাজৰ টেক অফ আৰু কনষ্টেণ্ট গৈ থকা অৱস্থাত টাৰ্ণিং লেফ্ট টাৰ্ণিং ৰাইট প্লাছ লেণ্ডিং তো গাইজ কেনেকুৱা হৈছে মই নিজেই নাজানো একচুৱেলি জাহাজৰ যিবিলাক এভিয়েশ্যনছৰ যিবিলাক বস্তু চব চাইণ্টিফিকেলি হয় এৰোডাইনামিক্স ফ'ৰ্চ different types of force which are acting over the flying time whether it's landing or take off time so the thing is মই ট্ৰাই কৰিছো অতি সহজভাৱে বুজাবলৈ বিভিন্ন ধৰণৰ এৰোডাইনামিক ফ'ৰ্চ বিলাক আপোনাৰ ড্ৰেগ ফ'ৰ্চ লিফটিং ফ'ৰ্চ থাৰ্ষ্ট ফ'ৰ্চ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এইবিলাক কেনেদৰে কাম কৰে আৰু how exactly the model was designed মানে মডেলটো মানে মেইন বস্তু এই ডিজাইনটো এনেকুৱাভাৱে কৰিছে ইট ৱাজ such a compact that মানে প্ৰত্যেকটো পাৰ্টছত মানে কি ফ'ৰ্চ কেতিয়া ক্ৰিয়েট কৰি আছে কাৰণ এভিয়েশ্যনৰ প্ৰত্যেকটো বস্তু ৰিস্কি হয় এণ্ড প্লাছ দ্য ইঞ্জিন হুইচ ইজ বেচিকলি ইউজড ইন এয়াৰপ্লেন এনি টাইপ অফ এয়াৰপ্লেন অৰ হেলিকপ্টাৰ বেচিকলি টাৰ্বোফেন ইঞ্জিন ইউজ কৰা হয় আৰু সেই ইঞ্জিনৰ ফাংচনেলিটি দ্য ইঞ্জিন হুইচ আৰ usually used in a car buses and two wheelers four wheelers এইবিলাকৰ পৰা হেতু বহুত বেলেগ হয় আৰু হেতু ইঞ্জিনৰ যেটো কাম হয় ৰোটৰী ইঞ্জিন হয় বেসিক্যালি কমপ্লিটলি বেলেগ হয় গাইস মই নেক্সট ভিডিঅ আৰু ভালকে ইঞ্জিনৰ বিষয়ে আৰু জাহাজৰ পাইলটৰ কি কাম থাকে একচুয়ালি পাইলটে কেনেদৰে মানে পথটো ট্ৰেক কৰে সাপোজ বেংগলোৰৰ পৰা গুৱাহাটী যাব লাগে সাপোজ মই বেংগলোৰৰ পৰা গুৱাহাটী যাম so 2 hours journey hoy 2 hours of flight to land hobo pare so how pilot can track the way that Guwahati aru Bangalore etu rasta ase aru aviationor uporat aru hiote kenekoi track to navigate kore hebilakor upor kichu kotha patim guys video to jodi bhal lagise share eta kori diok like eta kori diok notun channel hoy guys all of support korok to ajilo imanei next video pura